নমস্কাৰ, স্বাগতম জনাইছোঁ টেক লাৰ্ণিঙৰ অন্য এটা ভিডিঅ'লৈ। যিসকলে আমাৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। যিসকল মহিলা অংগনবাড়ী আশা কৰ্মী আৰু ৰান্ধনী তেওঁলোকৰ বাবে আহিছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। অখিল গগৈ ডাঙৰীয়াই উভতি ধৰিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। হয়, তেওঁলোকৰ দৰমহা বৃদ্ধি কৰিবলৈ অখিল গগৈ ডাঙৰীয়াৰ যি মন্তব্য আপোনালোকে এই ভিডিঅ'টিত দেখুৱাবলৈ চেষ্টা কৰিম। তেখেতৰ যি মন্তব্য সকলোৱে বাবে অতিকৈ গুৰুত্বপূৰ্ণ। কিছুদিনৰ আগতে অৰুণোদয়ৰ বাবে পুনৰ পঞ্জীয়ন হৈছিল। সেই পঞ্জীয়নত জানিবলৈ পাৰিলোঁ যে বহুতো ৰান্ধনী বা যিসকল ৰান্ধনী পদত আছিলে তেওঁলোকেও অৰুণোদয় পাই আছিলে, যিহেতু তেওঁলোকৰ দৰমহা অতিকৈ কম। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ঘোষণা মতে ৰান্ধনীসকল বা আশাকৰ্মীসকলৰ যি অৰুণোদয়ৰ পইচা হয়, অৰুণোদয় পইচা নোপোৱা হ'ল। তো তেওঁলোকৰ বাবে অতিকৈ বেয়া খবৰ আহিছিলে। তো এইবাৰ অখিল গগৈ ডাঙৰীয়াই উভতি ধৰিলে যে তেওঁলোকক কিয় অৰুণোদয় কাটি দিয়া হ'ল, সকলোকে সমানে পইচা দিব লাগে, সকলো মহিলাকেই অৰুণোদয় দিব লাগে বুলি। এই ভিডিঅ'টিত সকলোবিলাক আপোনালোকে গম পাব। তো যদিহে আপোনালোকে কোনোবা আমাৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আহক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। চাকৰিটো ৰেগুলাৰ কৰিবলৈ লাগি আছো। অংগনবাড়ী কৰ্মী সহায়িকা কোনে লাগি আছে? বৃদ্ধ পেঞ্চন 250 টকা নহয়, বৃদ্ধ পেঞ্চন 3000 কৰিব লাগিব বুলি। অৰুণোদয় আধাক দিলে নহ'ব, চবকে অৰুণোদয় দি দিয়ক। আপুনি ব্লেকমেইল কৰি অৰুণোদয় দিম তেতিয়া বিজেপিক ভোট দিব লাগিব, এইবিলাক নহ'ব। অসমৰ টকা চবকে দি দিয়ক, মহিলা যিমান আছে চবকে অৰুণোদয় দি দিয়ক। দি এই অৰুণোদয়টো অলপ পইচাটো বঢ়াই দিয়ক। 1250 টকাত একো নাপায়। ৰান্ধনীখিনিৰ কাৰণে লাগি আছো, আশা কৰ্মীখিনিৰ কাৰণে লাগি আছো। আপোনালোকে গম পালে যে অখিল গগৈ ডাঙৰীয়াৰ যি মন্তব্য, সেই মন্তব্যৰ দ্বাৰা যে অংগনবাড়ী আশাকৰ্মী আৰু ৰান্ধনীসকলৰ যি দৰমহা হয়, দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত তেখেতে বহুতো প্ৰশ্ন কৰি আহিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, নতুবা তেখেতলোকৰ যি বিজেপি চৰকাৰক। তেওঁলোকৰ কি দৰমহা কিয় বৃদ্ধি কৰা নাই? তেওঁলোকে ইমান কম পইচা পায়, কিন্তু ৰান্ধনীসকলৰ যি অৰুণোদয় হয়, অৰুণোদয় কিন্তু তেওঁলোকে ৰান্ধনীৰ পইচা পায় বুলি কাটি দিলে। তেওঁলোকে কিন্তু কষ্ট কৰিহে সেই পইচা ইনকাম কৰে। কিছুমান যিসকলে ধৰক অৰুণোদয় পায় তেওঁলোকেতো একো কাম নকৰাকৈ সেই অৰুণোদয়টো পায়, কিন্তু সেই যি অৰুণোদয়টো তেওঁলোকে এতিয়া পুনৰ যি পঞ্জীয়ন হৈছিলে সেই ৰান্ধনীসকলৰ যি অৰুণোদয় পায়, অৰুণোদয়টো কাটি দিলে। তো এই সকলোবোৰৰ ক্ষেত্ৰত অখিল গগৈ ডাঙৰীয়াই বিভিন্ন সময়ত প্ৰশ্ন কৰি আহিছে, কিন্তু পুনৰ 3 তাৰিখে তেওঁ প্ৰশ্ন কৰিব এই বিষয়ে। তো আপোনালোকে আমাৰ চেনেলত যদিহে প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ। আৰু আমাৰ ডেছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপৰ লিংক আছে। আমি হোৱাটছআপ গ্ৰুপতো এনেকুৱা ধৰণৰ নতুন আপডেটসমূহ দি থাকোঁ। আপোনালোকে জইন হৈ ল'ব পাৰিব, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত ক্লিক কৰি।